সমগ্ৰ অসমবাসীক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু এন্ধাৰ বিনাশী আলোকৰে সমগ্ৰ জগত ধুনীয়া কৰি তোলাৰ আলোকৰে উদ্ভাসিত কৰি তোলাৰ এই যি উৎসৱ সেই উৎসৱ ঘৰে ঘৰে এতিয়া পালন কৰা হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ নৱপ্ৰভাত শিশু আশ্ৰয় গৃহত আৰু নৱপ্ৰভাত শিশু আশ্ৰয় গৃহত ইয়াৰ আৱাসীসকলে এতিয়া মাটিৰ চাকিৰে উজ্বলাই তুলিছে এই ধৰণে আৰু মাটিৰ চাকিৰ পোহৰত সকলো আলোকিত হৈ পৰিছে আৰু এই ধৰণে এতিয়া এই দীপাৱলী উদযাপনৰ এই মুহূৰ্তৰ দৃশ্যাৱলী আমি দেখুৱাই আছোঁ কণ কণ শিশুসকল সকলোৱে সাজু হৈছে তেওঁলোকে দীপাৱলীৰ এই বিশেষ দিনটো পোহৰ উৎসৱ পালন কৰে আৰু বিশেষকৈ তেজপুৰ জুবিনিয়ানছ যি তেজপুৰ জুবিনিয়ানছে প্ৰতি বছৰে পোহৰ উৎসৱ দীপাৱলীৰ দিনটোত এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে সেউজ দীপাৱলী পালন কৰা হয় আৰু বিভিন্ন স্থানত যি পদপথৰ লোকেই হওক বা নিৰাশ্ৰয় লোক তেওঁলোকক বস্ত্ৰ বিতৰণ কৰে খাদ্য বিতৰণ কৰে আৰু লগতে প্ৰতি বছৰে এই নৱপ্ৰভাতলৈ আহি তেওঁলোকে শিশুসকলক মিঠাই আৰু বিভিন্ন আন বছৰত বিভিন্ন ধৰণৰ যি ফুলজাৰি হওক বা আতচবাজি তেনেকৈ ধৰণৰ বিভিন্ন সামগ্ৰী যোগান ধৰে এইবাৰ যিহেতুকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ গতিকে কেৱল মাত্ৰ মিঠাই বিতৰণ বা এনেধৰণৰ কাৰ্যসূচীৰে এই পোহৰ উৎসৱ পালন কৰা হৈছে মই এবাৰ সামগ্ৰিক দৃশ্যাৱলী দেখুৱাই লৈছোঁ তাৰপিছত কথা পাতিম কণ কণ শিশুসকলে তেওঁলোকে অনুষ্ঠানো পৰিৱেশন কৰিব কিন্তু এবাৰ মই সামগ্ৰিক দৃশ্য দেখুৱাই লৈছোঁ এই ধৰণে যিসকল ইয়াৰ আৱাসী আছে শিশু আছে এই শিশুসকলে এই দীপাৱলীক লৈ এতিয়া সীমাহীন ব্যস্ততা তেওঁলোকৰ মাজত আৰু যিমান যি পাৰে যি সামান্য যি সামৰ্থ্য আৰু চেষ্টাৰে তেওঁলোকে এই উৎসৱ পালন কৰিছে মই লগতে অনুৰোধ জনাম আমাৰ DSNG ইঞ্জিনিয়াৰ দিগন্তক কণ কণ শিশুসকলক চকলেট আদি এই দীপাৱলীৰ দিনটোত তেওঁলোকে আগবঢ়াবলৈ আৰু লগতে মই তেজপুৰ জুবিনিয়ানছ আছে এইবাৰ তেজপুৰ জুবিনিয়ানছে যিহেতুকে প্ৰতি বছৰে ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰে এইবাৰ তেওঁলোকে কি কাৰ্যসূচী ৰূপায়ণ কৰিছে মই অকণমান জানিব বিচাৰিছোঁ হয় ধন্যবাদ পোনপ্ৰথমে আমি তেজপুৰ জুবিনিয়ানছ দ্য ছ'চিয়েলিষ্ট অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু আন বছৰৰ দৰে এইবছৰ আমাৰ মনবোৰ একেবাৰে সেমেকি আছে কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুওৱা হ'ল এইটো বৰ্ষতে গতিকে আজি দুমাহো হোৱা নাই কিন্তু সেই হিচাপত ধৰক আমি আজি এনেকৈ ওলাই আহিবলৈ কিছু মানে মনে বিচৰা নাই যদিও আহিবলগীয়া হৈছে কাৰণ কিহৰ কাৰণে আমি প্ৰত্যেক বছৰে বিগত বৰ্ষতো আমি কৰি থাকোঁ আমাৰ দিনজোৰা কাৰ্যসূচী থাকে আজিও আছিলে আমাৰ দিনৰ ভাগত আমি পদপথৰ যিসকল দৰিদ্ৰ লোক আছিলে তেওঁলোকক লঘু খাদ্য বিতৰণৰ লগতে যিহেতুকে ঠাণ্ডা আহিছে তাৰ কাৰণে তেওঁলোকক আমি গৰম কম্বলৰ বিতৰণৰ লগতে সন্ধিয়াৰ ভাগত আমি এই কণ কণ শিশুসকলৰ লগত আমি দীপাৱলী উদযাপন কৰোঁ তেওঁলোকৰ বাবে মিঠাই চকলেট জুচ আদি তেনেকুৱা বস্তু আনি কৰি লৈ পেলাই তো এইবছৰ আগৰ বছৰ আমি তেনেকৈ ফুলজাৰি লৈ আহোঁ বা চকৰি আনো কিন্তু এইবছৰ আমি সেইখিনিৰ পৰা বিৰত ৰাখিছোঁ কাৰণ আমাৰ মনবোৰ যিহেতুকে সেমেকি আছে নিশ্চিতভাৱে আৰু মই যিসকল কণ কণ শিশু আছে তেওঁলোকে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদন লগতে আজিৰ এই দীপাৱলীৰ দিনটোত যদি অকণমান গান গুণগুণায় গান এটা ঘুরাই দিয়া পৃথিবী আমার আমার আই তারে সাধু তরালি ভরা সুতার খেয়াল লাগে আমার নালাগে উলুতা পৃথিবী ও আমি এসো পৃথিবী ভঙা
কণ কণ শিশুসকলৰ এই কণ্ঠত জুবিনদাৰ গীতে প্ৰাণ পাই উঠিছে আৰু তেজপুৰ জুবিনিয়ানছে আজি যি কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন স্থানত আৰু বিশেষকৈ তেজপুৰৰ নৱপ্ৰভাত শিশু আশ্ৰমত কণ কণ শিশুসকলেও দীপাৱলীৰ এই পোহৰৰ উৎসৱ পালন কৰিছে আৰু আজি শেষত যদি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে আমি মায়াবিনী গাওঁ। নিশ্চয়কৈ আমি অলৰেডি গাইছিলোঁ, গতিকে আকৌ এবাৰ আমি মায়াবিনী দাদাক আমি স্মৰণ কৰি তেখেতৰ শান্তি প্ৰাৰ্থনা হিচাপে আমি মায়াবিনী গানটো গাই দিওঁ 2 লাইন। তেওঁলোকৰ ফালে দিয়ক, আৰম্ভ কৰা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা ভুৱনে আনি হিয়াৰ কোঁৱৰ, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান